la 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 নমস্কাৰ নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ যতীন মিলি অফিচিয়েল ইউটিউব চেনেললৈ। আজি যতীন মিলি অফিচিয়েল ইউটিউব চেনেলৰ মজিয়াত আছে তিয়কৰ সামাজিক আৰু সাংস্কৃতিক মঞ্চ সপ্তসুৰ সাধনাৰ চোতাল। এই সপ্তসুৰ সাধনাৰ চোতালৰ সন্মানীয় অধ্যক্ষ মহোদয় আমাৰ মাজত আছে। আজি তেখেতৰ পৰা আমি কিছু কথা জানিম, কাৰণ আমি সকলোৱে জানো সংগীত হৈছে আমাৰ জীয়াই থকাৰ প্ৰাণ আৰু আমাৰ জীৱনটোক জাগ্ৰত কৰা এটা হৈছে উপাদেয়। গতিকে সংগীতক বাদ দি আমি জীয়াই থকাৰ কল্পনাই কৰিব নোৱাৰোঁ, কাৰণ সংগীত হৈছে আমাৰ শক্তি, সংগীত হৈছে আমাৰ প্ৰাণ। মই জয়তে সপ্তসুৰ সাধনাৰ চোতাল এই সংগীত বিদ্যালয়খনৰ সন্মানীয় অধ্যক্ষ শ্ৰদ্ধাৰ লিপিকা ভূঞা বাইদেউক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। বাইদেউ নমস্কাৰ। নমস্কাৰ। মই জয়তে শ্ৰদ্ধাৰ ভূঞা বাইদেউৰ পৰা তেখেতৰ পৰিচয়টো জানিব বিচাৰিম। বুলিলে মোৰ নামটো গমেই পালে, মোৰ নাম লিপিকা বৰুৱা ভূঞা। মোৰ পিতৃৰ নাম আছিলে স্বৰ্গীয় সুৰেণ বৰুৱা আৰু মাতৃ হৈছে মোৰ বাসন্তী বৰুৱা। বৰ্তমান মোৰ লগতে থাকে আৰু স্বামীগৃহত মোৰ শহুৰ শাহুৰৰ লগতে স্বামী সত্যজিৎ ভূঞা আৰু মোৰ একমাত্ৰ সন্তান সুৰুজিৎ ভূঞা। বৰ্তমান মই তিয়কতে বসবাস কৰি আছোঁ। এইবাৰ মই বাইদেউৰ পৰা এটি গীত শুনিব বিচাৰিম। মই ঠিক পঢ়ি থকা অৱস্থাতে প্ৰথম মই যিটো গীত সুৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ, মোৰ ভণ্টি আইমণি গগৈ আহি এটা গীত উলিয়াইছিলেহি, আমাৰ শ্ৰদ্ধাৰ মামণি গগৈ বৰুৱা বাইদেৱে লিখা, আৰু সেইটো মোৰ জীৱনৰ প্ৰথম গীত। সেই গীতটোকে মই অকণমান, গোটেইখিনি নহয়, মই অকণমান গুণগুণাই বৰষাই ধুই নিয়া নিকায়ে গধূলি ফুলেৰে সজালো মনৰে পদূলি, তুমি আহিবা বুলি, তুমি আহিবা বুলি, তুমি আহিবা বুলি, তুমি আহিবা বুলি বৰষাই ধুই নিয়া নিকায়ে গধূলি। ইমান সুমধুৰ কণ্ঠ আচলতে শুনিলে শুনি থাকিবলৈ মন যায়। বাকী যি কি নহওক, যিসকল ব্যক্তিৰ আশা সুদীয়া প্ৰচেষ্টাত তিয়ক সংগীত বিদ্যালয় নামেৰে এখন সংগীত বিদ্যালয়ৰ জন্ম হৈছিল, আৰু যিটো অনুষ্ঠানে তিয়কত সাংগীতিক লহৰৰ সৃষ্টি কৰিছিল বা সংগীতময় এক পৰিৱেশ ৰচনা কৰিছিল, আৰু সেই ধাৰা অদ্য পৰিমিত আছে। গতিকে সেই প্ৰাণ প্ৰতিষ্ঠাকাৰী ব্যক্তিসকলক এই আপাহতে আমি পুনৰবাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, আৰু আশা কৰিম এই ধাৰা তিয়কত অব্যাহত থাকক। আপোনাৰ পিতৃ সুৰেণ বৰুৱা আৰু আপোনাৰ মাতৃ বাসন্তী বৰুৱা দুয়োগৰাকী ব্যক্তি সংগীতৰ প্ৰতি বিৰাট ভাল পোৱা আছিল, আৰু হয়তো সংগীতৰ প্ৰতি অগাধ ভাল পোৱা থকাৰ কাৰণে হয়তো এই সম্পদ আছে আপোনাৰ ঘৰত। এই হাৰমনিয়ামখনে 50 বছৰ অতিক্ৰম কৰিছে। সোণালী বৰ্ষ অতিক্ৰম কৰা এই হাৰমনিয়ামখনৰ বিষয়ে কি ক'ব? যেতিয়া আছিলোঁ আমি দৰং জিলাৰ মাজবাটত, আৰু তেতিয়াৰ পৰা আমাৰ ঘৰখনত এটা সংগীতময় পৰিৱেশ আছিলে। মা দেউতাহঁতে গধূলি সময়ত প্ৰায়ে হাৰমনিয়ামটো লৈ পেলাই গীতৰ চৰ্চা কৰে দেউতাৰ বন্ধু বান্ধৱসকলৰ লগত, আৰু তেতিয়াৰ পৰা আমি দেখি আহিছোঁ দেউতাক সেই হাৰমনিয়ামটো ঠিক তেখেতে নিজে বজাই মাক গীত গাবলৈ কয়, আৰু আমি আশে পাশে ঘূৰি ফুৰোঁ। বাইদেৱে তেতিয়া গাব পৰা হৈছে, মই তেতিয়া বিশেষ ডাঙৰ হোৱা নাছিলোঁ, কিন্তু আমি সেই জেগাৰ পৰা দেউতাৰ মানে ট্ৰেন্সফাৰ হোৱাত আমাৰ জগদৰলৈ আমি গুচি আহিলোঁ, আৰু তেতিয়াও কিন্তু সেই হাৰমনিয়ামখন দেউতাই তেতিয়াও গধূলি সময়ত বজায় আৰু মাক ক'ব, আৰু দেউতাই ভাবে যে মাক বা আনিলে আমি লাহে লাহে সেই দিশৰ প্ৰতি আকৰ্ষিত কৰোঁ। লা 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 লা
ঘৰ প্ৰত্যাশী বন্ধু আমি যাওঁ আগুৱাই হাতে হাত ধৰি বিয়লিত সাজিবলৈ সুখৰ তৰি বন্ধু আমি বন্ধু আমি বন্ধু আমি জীৱন গঢ়াৰ পুতি বিচাৰি শিৱসাগৰ কলেজলৈ আহি আমি নামিছিলোঁ জীৱন জীৱনত সত্তৰৰ মধুপুৰণে আজিও তোৰ পাৰ লগাই মনত সত্তৰৰ মধুপুৰণে আজিও তোৰ পাৰ লগাই মনত বন্ধু আমি বন্ধু আমি বন্ধু আমি। প্ৰিয় বন্ধুবৰ্গসকল, ইমান মিঠা কণ্ঠ আচলতে শুনিলে শুনি থাকিবলৈ মন যায়, কাৰণ আমি প্ৰত্যেকেই সংগীত প্ৰিয় মানুহ আৰু সংগীতেই আমাক জীয়াই থকাৰ বাসনা দিয়ে। আমাক জীয়াই থকাৰ হাজাৰ হেঁপাহ, সেই হেঁপাহৰ মাজত থাকে সাংগীতিক লহৰ। গতিকে সঁচাই বাইদেউ যথেষ্ট ভাল লাগিছে, আমি আপ্লুত হৈছোঁ। এইবাৰ মই পুনৰ আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম। মানুহ মাতৃ দুদিনীয়া, আৰু যদিও আমাৰ দুদিনীয়া, কিন্তু আমাৰ কৰিবলগীয়া কাম থাকে অলেখ অটুট। যেনেকৈ আপোনাৰো আছে হেঁপাহ আছে, আপোনাৰো সপোন আছে, আপোনাৰো কৰিবলগীয়া বহুত আছে। আপোনাক যদি মই সোধোঁ আপোনাৰ ভৱিষ্যত পৰিকল্পনা, আপুনি টিয়কত ভৱিষ্যতৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বা নতুন প্ৰজন্মৰ যিসকল কলা কুশলী শিল্পী আছে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আপুনি বিশেষভাৱে কি কি কাম কৰাৰ কথা আপুনি ভাবিছে বা কৰাৰ আপুনি চিন্তা কৰিছে? ক'বলৈ গ'লে লকডাউন হোৱালৈকে জীৱনটো বৰ সহজভাৱে লৈ আছিলোঁ। সকলো কাম নিচাতেই কৰি আছিলোঁ। কোনো কথাত কি পাম কি বিচাৰোঁ একো চিন্তা নকৰোঁ, মাত্ৰতে সন্মুখত পাই যাওঁ, কৰি যাওঁ। কিবা এটা দিব পাৰিলে অলপ ভাল পাওঁ। হয়তো মোৰ এটা সুকীয়া স্বভাৱ বুলিও ক'ব লাগিব। বহুতে মোক সোধে যে আপুনি এইবিলাক কৰি ফুৰে, ইয়াৰ পৰা কি পাওঁ। মই কিন্তু কোনোদিন কি পাম কথাটো কোনোদিনেই চিন্তাও কৰা নাই, কিন্তু ভাবোঁ কি দিব পাৰোঁ। দিব লগা আমাৰ প্ৰত্যেকৰে হাতত বহুত আছে, কিন্তু আচলতে আমি দিবলৈ চিন্তা নকৰোঁ বা চেষ্টা নকৰোঁ। আগতে শুনি পাইছোঁ যে লকডাউনত যেতিয়া আমিবোৰ ঘৰত সোমাই থাকিব লগা হয়, তেতিয়াই আমি বহুত দিন আঁতৰি থকা কিছুমান বন্ধু বান্ধৱ আমি ফেচবুকৰ জৰিয়তে হওক, ফোনৰ জৰিয়তে হওক, আমি বিভিন্ন মাধ্যমত আমি পালোঁ। আৰু পাই পেলাই ঠিক তেনেকৈ একেলগে কাম কৰা নেষ্ট নামৰ এটা NGOত কাম কৰিছিলোঁ। তাৰ বান্ধৱী ভগ্নী আৰু তেখেত পূবালী ভাগৱতী হয়। তেখেতসকলে এটা পেজ খুলিছিলে জখলা বুলি। ঠিক এই ছাত্ৰ ছাত্ৰীসকলৰ উঠি অহা প্ৰজন্মক আমি কিবা এটা কৰিব পাৰোঁ নেকি, তেওঁলোকৰ প্ৰতিভা বিকাশৰ কাৰণে কিবা এটা কৰিব পাৰোঁ নেকি। হয়, আমি চিন্তা কৰি পেলাই আমি 2 বছৰ দিন একেৰাহে আমি সেই এটা ফেচবুক পেজৰ জৰিয়তে, জখলা নামৰ এটা পেজৰ জৰিয়তে আমি শিশু প্ৰতিভাৰ আমি কিছুমান কাম কৰি গ'লোঁ। বহুতো কামেই কৰিলোঁ। ধৰক আমি প্ৰতিযোগিতা, অনলাইন প্ৰতিযোগিতা বহুত পাতিলোঁ। তাৰ উপৰিও আমি কিছুমান কাম কৰিলোঁ যে আমি এটা ইয়াতে মোৰ নিজৰ চোতালতে কাম কৰিছিলোঁ যে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজতে আমি বাহিৰলৈ যোৱা নাছিলোঁ। আমাৰ নিজৰ সপ্তপুৰ সাধনাৰ চোতালৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজতে তেখেতসকলৰ বাকচত ব্যৱহাৰযোগ্য যিখিনি সামগ্ৰী আছিলে, কাপোৰ কানিয়ে হওক বা অন্যই হওক, যি অন্য ব্যৱহাৰৰ উপযোগী, সেইখিনি কথাও আমি ভাবি পেলাই আমাৰ নিজৰ চোতালতে আমাৰ অভাৱত থকা আমি কিছু শিশু মাতৃক বা তেওঁলোকৰ পৰিয়ালক আমি সেই বস্তুখিনি ভাবিছিলোঁ আমি 70জনক, কিন্তু 150জনক আমি দিব পাৰিলোঁ আমাৰ বাকচত আবদ্ধ থকা সেই সামগ্ৰীখিনিয়ে। খুব ভাল লাগিল। শিশুসকলকো শিকালোঁ যে সামাজিক আমাৰ দায়বদ্ধতা আছে। তেওঁলোকেও এতিয়া সেই কামটো কৰাৰ পিছৰ পৰা তেওঁলোকেও কি কৰে, এতিয়াও সুধি থাকে যে আমাৰ কাপোৰ কানি বহুত জমা হৈ গৈছে, যে আমি এতিয়া কাৰোবাক দিব পাৰোঁ নেকি, আমাৰ বহুত ভাল ভাল বস্তু আছে, আমি কাৰোবাক দিম। সেই যে দায়বদ্ধতা, সেই কথাটো আমি দিবলৈ বিচাৰিলোঁ। আৰু আমি সকলোকে আমি কোনো বেছি নাজানো, কোনেও কম নাজানো, ঠিক সেই ভাৱবোৰ আনিবলৈ চেষ্টা কৰোঁ। মই নিজৰ ৰুমতে
যেতিয়া ক্লাছ কৰোঁ তেতিয়া সকলোকে বেলেগ বেলেগ এদিনত বেলেগ বেলেগক দায়িত্ব দিওঁ, যাতে ভাবি নলয় যে এওঁহে মোতকৈ বেছি পাৰে, এওঁ কম পাৰে, সেই ভাৱটো আনিবলৈ কেতিয়াও নিদিওঁ। সকলোকে সমদৃষ্টিৰে চাওঁ। আৰু শেষত আপুনি আমাৰ যতীন মিলি অফিচিয়েল ইউটিউব চেনেলৰ যিসকল শুভাকাংক্ষী এই মুহূৰ্তত আমাৰ এই ভিডিঅ'টি চাই আছে, আপুনি কি ক'ব? যতীন মিলি ইউটিউব চেনেলৰ যোগেদি মই সকলো শুভাকাংক্ষীক এইটোকে ক'বলৈ বিচাৰিছোঁ যে এতিয়া এই প্ৰতিভাসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে মিলিদেৱে যি চেষ্টা কৰিছে, অব্যাহত ৰাখিছে, তাত আপোনালোকে সকলোৱে সহযোগিতা আগবঢ়াওক। চেনেলটোত আপোনালোকে সহযোগিতা কৰক, তেখেতৰ লগত জড়িত হৈ তেখেতৰ সপোন বাস্তৱত ৰূপায়িত কৰক, খুবেই প্ৰয়োজন। প্ৰিয় বন্ধুবৰ্গসকল, আমি সময়ৰ দাস। ইতিমধ্যে আমাক সময়ে যাবলৈ গৈছে। আমাৰ যদিও যাবলৈ মন নাছিল, লিপিকা বৰুৱা ভূঞা বাইদেউৰ কথাবোৰ যথেষ্ট ভাল লাগিছিল আৰু যথেষ্ট তাৎপৰ্যপূৰ্ণ কথাবোৰ উল্লেখ কৰিছে, যিখিনি কথাই আচলতে আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে দৰকাৰ। পুনৰবাৰ সকলো শুভাকাংক্ষীলৈ আমি ধন্যবাদ জ্ঞাপন কৰি আমাৰ আজিৰ এই অনুষ্ঠান ইমানতে সামৰিছোঁ। ধন্যবাদ। ইতিহাস সামৰি শুই আছে নীৰৱে, জগদুৱাৰ সেউজ বননি লিখি আছে গোপনে, জগই সতৰু ভেটা অমৰ সাহসী কাহিনী। ইতিহাস সামৰি শুই আছে নীৰৱে, সেই বননিতে আমি পাতিছোঁ মেলা, জ্ঞানৰ মুকুতা বিচাৰি। সেই বননিতে আমি পাতিছোঁ মেলা, জ্ঞানৰ মুকুতা বিচাৰি। বুটলি আনিমে জ্ঞানৰ মুকুতা, আন্ধাৰৰ বক্ষ বিদাৰি। বুটলি আনিমে জ্ঞানৰ মুকুতা, আন্ধাৰৰ বক্ষ বিদাৰি। ইতিহাস সামৰি শুই আছে নীৰৱে, জগদুৱাৰ সেউজ বননি লিখি আছে গোপনে, জগই সতৰু ভেটা অমৰ সাহসী কাহিনী। ইতিহাস সামৰি